হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? এই ভিডিঅ'টো সিদিনাখনৰে হয়। মৰমৰ ইমান দিনৰ বন্ধৰ পাছত ফাৰ্ষ্ট স্কুল খুলিছিলে আৰু সি নতুন ক্লাছ পালেগৈ। আশা কৰিছোঁ চাই ভাল পাব আপোনালোকে। ৰাতিপুৱা ইমান সময় হ'ল আৰু মৰম উঠাই নাই, ভাবিছোঁ তাক জগাই দিওঁ। আৰু মই হ'লোঁ ৰশ্মি, আপোনালোকক আমাৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 6:30 বাজিলে আৰু সি আজি প্ৰথম নতুন ক্লাছ পাবগৈ। সি ক্লাছ 6 পাইছেগৈ আৰু হালধি পিচি ৰস অকণ উলিয়াই লৈছোঁ। আমি প্ৰায় সদায় নহ'লেও মাজে মাজে হালধিৰ ৰস খাওঁ। হালধিৰ ৰস খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আপোনালোকে যিসকলে খাই গম পায়, আচলতে খাব লাগে হালধিৰ ৰস। আৰু মই বোলো গেটকেইখন খুলি থৈ আহোঁ। এইফালে যোৱাৰ ৰাতি ইমানেই বৰষুণ দিলে, গোটেই চোতালখন পানী পানী হৈ আছে। আৰু এয়া হৈছে ইন্দ্ৰমালতী ফুল। মাজতে এওঁ পুলি লৈ আহিছিলে আৰু এইবাৰ ফুলিছে, বহুত ভাল লাগে। ফুলগছ ঘৰত থাকিলে মই খুবেই ভাল পাওঁ। আৰু তাৰ টিফিনত দিবৰ কাৰণে ৰুটি বনাইছোঁ আৰু ৰাতি মই পনীৰ বনাইছিলোঁ, তাৰে চব্জি তাৰ কাৰণে ইয়াত থৈ দিছোঁ। দেখা এই টিফিনটো ভৰাই লয়। এইবাৰ স্কুল তেনেকৈ বন্ধই নাপালে। সিহঁতৰ পৰীক্ষাও শেষ হ'ল, লগতে ৰিজাল্টটো দিলে। 15 দিনমান বন্ধ পাইছে আৰু সি বহুত এক্সাইটেড হৈ আছে, যিহেতু নতুন ক্লাছ পাইছেগৈ। আৰু তাৰমানে আজি ইমান ফূৰ্তি লাগিছে নহয়, ক্লাছ 6 পালেগৈ যে। আৰু সি অহাৰ পাছতে ভাত বাঢ়ি দিলোঁ। ঘৰৰে শাক ভাজিছিলোঁ, চালাড আৰু মাছ বনাইছিলোঁ। সৰিয়হ দি পেলাই ছজিনা সৰিয়হ দি আৰু মাছ দি খালে যে ইমান ভাল লাগে। দুপৰীয়া ভাতসাজ আজি এনেকৈয়ে ৰেডি কৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কিন্তু তাৰ পাছৰ পৰা আৰু মই কৰিবই নোৱাৰিলোঁ। আজি এটা ৰুম চাফা কৰিছিলোঁ, যিহেতু বিহু লাহে লাহে আহি পাই গৈছে। ৰ'ব, চুইচটো দি দিওঁ, আন্ধাৰ হৈ আছে। এই ৰুমটোৱে অকণমান চাফা কৰিছিলোঁ, একদম কাপোৰ কাপোৰ হৈ আছে। এইফালে এইবোৰ পৰ্দা ধুই পেলাই ৰুমটো চাফা কৰিছিলোঁ যে, সেইকাৰণে দিনটো অকণোৱে আজৰি পোৱা নাইকিয়া। বন্ধ কৰি দিছোঁ ৰ'ব লাইটটো। আৰু ইফালে মৰমৰ আজি ফাৰ্ষ্ট স্কুল খুলিছিলে। সিহঁতে এবাৰ তেনেকৈ ইমান বন্ধ নাপালেই, 15 দিনমান চাগে বন্ধ পাইছে। আৰু আজি সেয়া স্কুল খুলিছিলে, গৈছিলে, কিন্তু কিতাপ আজি নিদিলেই। মই ভাবিছিলোঁ কিতাপ দিলে চাগে, তাক সুধিলোঁ, নাই কিতাপ দিয়াই নাইকিয়া, একো তেনেকুৱা ক্লাছেই হোৱা নাইকিয়া। আৰু বিশেষকৈ তাৰ ৰিজাল্টটোৰ কথা আপোনালোকক একো কোৱাই নাই, কেনেকুৱা হ'ল কি কথা। মই এইকেইদিন আচলতে লং ভিডিঅ' বনোৱাই নাইকিয়া, শ্বৰ্টকে দি আছোঁ মাজে মাজে, একদম সময় পোৱা নাইকিয়া। মই ওচৰলৈকে যাম, সি একদম গেম খেলি আছে, সেইটো গেম খেলাত ব্যস্ত। আৰু এইখন হৈছে তাৰ ৰিপৰ্ট কাৰ্ড। এবাৰ পৰীক্ষা কেনেকুৱা হৈছে দেহা? অঁ, তোমাকহে সুধিছোঁ আকৌ, তুমি ক'ব লাগে। এতিয়া ছাৰপ্ৰাইজ হৈ আছে, তুমি জানাই দেখোন। তাৰ ভালেই হৈছে ৰিজাল্ট, কিন্তু সি ভালেই নহয় বোলে, ভাল হৈছে বোলে। সি এটা ছাবজেক্টতে কম মাৰ্কছ পাইছে, সেইটো হৈছে মেথছত। ৰিপৰ্ট কাৰ্ডখন আৰু এয়া আপোনালোকক মই দেখুৱাই দিছোঁ তাৰ মাৰ্কছখিনি চাওক। এয়া হৈছে এনুৱেলৰ, এয়া ইংলিছত 94, এনেকৈ এই মাৰ্কছখিনি সি ভালেই পাইছে। কিছুমানত 100ৰ ভিতৰত 100ও পাইছে সি, কিন্তু এই 80 মাৰ্কছটো যে সি মেথছত পালে, মেথছতে কম পাইছে, বাকীখিনি ঠিকেই মাৰ্কছ পাইছে। অংকত সি আৰু অকণমান ভাল কৰা হয়, ভাল মাৰ্কছ পাই গ'ল হয়। এইখন হৈছে তাৰ ৰিপৰ্ট কাৰ্ড। আৰু ইয়াৰ ফাৰ্ষ্ট ছেকেণ্ড ইউনিট টেষ্টৰ, হাফ ইয়াৰলি আৰু থাৰ্ড ফ'ৰ্থ ইউনিট টেষ্টৰ গোটেইখিনি মাৰ্কছ ইয়াতে দি দিয়ে। আজি ঘপককৈ মনত পৰি গ'ল, সেয়ে ভাবিলোঁ তাৰ ৰিজাল্টৰ কথাটো কৈ দিওঁ। ৰিজাল্টটো আৰু অকণ তাৰ ভাল হ'ল হয়, কিন্তু সেই মেথছৰ কাৰণে ভাল নহ'ল আৰু মেথছত সেয়ে মাৰ্কছ কম পালে। আৰু এতিয়া চাহ বনাওঁগৈ, 7টা বাজিবই হৈছে। চাহ খাবানে দেহা? আৰু চাহ বনাওঁগৈ ৰ'ব। চাহকাপ খাই অহাৰ পিছত ৰাতি বনাবলৈ কি বনাম তাকে ভাবি থাকি বেঙেনাকে কাটি থৈছিলোঁ। আৰু এয়া বেঙেনা ভাজি বনাই আছোঁ, লগতে বোলো চাটনি অকণো বনাই খাওঁ। আৰু ৰুটি আৰু ভাজিৰ লগত চাটনি অকণ হ'লে ভাল লাগে। আৰু এয়া চাওক, বেঙেনা ভাজি বনায়ে আছোঁ। বেঙেনা ভাজি বনাই আছোঁ, তাতে এয়া ঘৰৰ বেঙেনা হয়, সাৰ নিদিয়া, খাবলৈ যে ইমান ধুনীয়া হয়। আৰু অলপ আগত এয়া দেখুৱাইছিলোঁ, চাটনি পেক বনাইছোঁ। সৰিয়হ, ভিনেগাৰ, তাৰপিছত নিমখ, আদা, নহৰু আৰু কি আছিলে চেনি, খুব ভাল লাগে। আমি প্ৰায় বনাই খাওঁ এইদৰে। আৰু এয়া ঘৰৰ বেঙেনা, আৰু ৰুটি বনাম আৰু অকণ পাছত।
এতিয়া ভাজিখিনি হৈ গ'ল, একেবাৰে শেষত ডিম এটা দি দিছোঁ। ডিমটো দি দিলে যে বেঙেনা ভাজিখনৰ টেষ্ট দুগুণে বাঢ়ি যায়। এনেও বেঙেনা ভাজি খাই ভালেই লাগে, কিন্তু ডিম দি দিলে আৰু ভাল লাগে। আপোনালোকে বাৰু এইদৰে ডিম দি খায়নে বেঙেনা ভাজিত? আৰু ৰুটি হৈ যোৱাৰ পাছতে ঘিউ অকণমান সানি লওঁ, তেতিয়া ৰুটিখন খাবলৈ বহুত ভাল লাগে। আৰু এতিয়া সময়ো বহুতে হৈ গ'ল, ইপিনে তাৰ আছে স্কুল, 10 মানে বাজি গ'ল। মই বোলো নাই, ৰাতি খানাটো দি দিওঁ, নহ'লে যে সি ৰাতিপুৱা খায়ে নাপাব। আৰু স্কুল সিহঁতৰ সোনকালৰ পৰাই ষ্টাৰ্ট হয় নহয়, 8:15 মানত গৈ পাবই লাগে। আৰু ৰাতি খানাও ইয়াৰ ৰেডি হৈয়ে গ'ল, সি খাবলৈ চিনেমাখন চাই আছে। ময়ো আহি পেলাই চোৱাত লাগিলোঁ। চাউথ ইণ্ডিয়ান চিনেমাবোৰ চাই খুব ভাল লাগে, আৰু আমাৰ এনেও টিভি চোৱা নহয়। স্কুল তাৰ যেতিয়া পৰীক্ষা হোৱাৰ পাছত বন্ধ দিয়ে, তেতিয়াহে আমি টিভিটো চাওঁ। তাৰপিছত আমাৰ টিভিটো চোৱাই নহয়, টিভিটো মানে অফেই হৈ থাকে। মৰমৰ লগত চিনেমাখন চাই থাকোঁতে জানেনে 11টামান বাজি গ'ল নহয়। চিনেমাখন চাই ভাল লাগিলে যে, সেইকাৰণে চাই থাকোঁতে ইমান সময় হ'ল বুলি গমেই নাপালোঁ। ইফালে তাৰ স্কুল, সেইকাৰণে নাই বোলো নাই, গোটেইখন নাচাওঁ, যিহেতু এইখন 12টামানলৈকে দিব। সেইকাৰণে আধাতে এৰি থৈ গুচি আহিলোঁ। তাকো ক'লোঁ তুমি যোৱা, শুবলৈ ৰেডি হোৱা। আৰু চিনেমাবোৰ চালে ভালো লাগে, কিন্তু সম্পূৰ্ণকৈ চাবলৈ নাপালেও বেয়া লাগে। ইফালে স্কুল, কি কৰিম উপায় নাই আৰু। আপোনালোকৰ লগত আজি এই দিনটো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।